নাই নাই এইটো ব্যৱহাৰৰ ক্ষেত্ৰত আমি চাওক আমি এটা গ্ৰেটাৰ এলায়েন্সৰ কথাটো কৈছিলো যোৱাবাৰ আমি মিত্ৰতা ধৰ্ম খুব ভালকৈ পালন কৰিছিলো যোৱাবাৰ আমাৰ যোনটো কেপাচিটি যদি আপুনি কয় যে এইটো কমিউনিটিক আমি যদি বিলং মানে নেতৃত্ব দিওঁ তেতিয়া সময়ত যোৱাবাৰ 2021 চনৰ নিৰ্বাচনত আমাৰ হাতত অতি কম 35+ সিট আমাৰ হাতত আছিলে তাত আমি কম্প্ৰমাইজ কৰি মাত্ৰ 15টা সিট আমি লৈছিলো 15টা 16 জন এমএলএ আমাৰ হৈছিল আপোনাৰ কিছুমান হেয়ত আছিলে আমি এই কমিউনিটিটোক ব্যৱহাৰৰ কথা যোনটো কথা ইউজ কৰাৰ কথাটো সেইটো নহয় এই কমিউনিটিটোক আগবঢ়াই লৈ যাব লাগে যিবিলাক সমস্যাত ভুগি আছে তাৰ পৰা পৰিত্ৰাণ দিব লাগে আপুনি আটাইখিনি দুখ কংগ্ৰেছৰ ওপৰত জাপি দিলে যিটোৰ দ্বাৰা কিন্তু এক প্ৰকাৰ লাভান্বিত আকৌ বিজেপিহে হ'বগৈ আজি সেই সম্প্ৰদায়ৰ এই অৱস্থাটো এই দুৰৱস্থাটোৰ আটাইখিনি দুখ আপুনি জাপি দিলে কংগ্ৰেছৰ ওপৰত মিত্ৰতাও বিচাৰিছে আমি চাওক আজিৰ সময়ত আমি এই কংগ্ৰেছৰ কথাটো কিয় ক'বলগীয়া হৈছে যে নিৰ্বাচন আহিছে বিজেপি আমি এইটো নচাত কৰিব নোৱাৰে যে বিজেপি এটা শক্তিশালী পাৰ্টি তেওঁলোকৰ এটা ষ্টেণ্ডিং গভৰ্ণমেণ্ট আছে গতিকে বিজেপিৰ লগত যদি আপুনি ষ্ট্ৰংলি যুঁজ নিদিয়ে একত্ৰিত হৈ যদি যুঁজ নিদিয়ে তেতিয়াহ'লে আপোনাৰ মানে এই যে বিৰোধীৰ শাসনত থাকি জিকাটো ইমানখিনি ইজি নহয় তাৰমানে এআইডিএফ নহ'লে তেওঁলোক নোৱাৰিব নেকি প্ৰতিহত কৰিবলৈ বিজেপি নিশ্চয়কৈ তেনেকে ক'ত পাৰিব তেওঁলোকক আমি কৈছিলো যে এআইডিএফ তেওঁলোকৰ লগত থাকিলে আপোনালোকে পোষ্টপল এলায়েন্স কৰিব অৱকাশ পোষ্টপল এলায়েন্সৰ আছে স্কোপ তেখেতসকল আগবাঢ়ি আছে পোষ্টপল এলায়েন্সৰ স্কোপ আছে এআইডিএফে কংগ্ৰেছৰ লাগে চাওক আজিৰ সময়ত বিজেপিয়ে গোটেই অসমখনক ভাগ কৰি তেওঁলোকৰ বিজেপিৰ এটা বৈশিষ্ট্য কিন্তু আছে ইফালে নাগালেণ্ডে মাটি লৈ যায় ইফালে চাইনাই মাটি দখল কৰি লৈ যায় তেওঁলোকে 22টা কৈ মেলি এটা সময়ত চাগে এই 22টা সমষ্টি থকা এৰিয়াখিনি বাংলাদেশৰ হাতত দিয়াৰ কাৰণে তেওঁলোকে প্ৰস্তুত হৈ আছে ইমানখিনি এটা তললৈ যাব পাৰে ৰাজনীতিৰ কাৰণে তেওঁলোক কেণ্ডিডেট নিদিয়ে গতিকে সময় যদি বৰ অসমখনক ভাগ কৰাৰ কথা কয় তাৰ বিৰুদ্ধে আমি ইলেকশ্যন কৰিব লাগিছিল একতাৰ কথা কৈ কংগ্ৰেছৰ আজি সময়ত এইটো ক্ষেত্ৰত কিন্তু তেওঁলোকৰ ইছ্যু কিন্তু ক্লিয়াৰ নহয় যে তেওঁলোক আচলতে ৰাইজৰ ওচৰত গৈ আছে কি ভিত্তিত তেওঁলোকে ভোট বিচাৰে 23টা সমষ্টি